অন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁশীবাদক দীপক শৰ্মা ডাঙৰীয়া অকালতে আমাৰ পৰা বিদায় ল'লে। সেইগৰাকী ৰাইজৰ অতি মৰমৰ শিল্পী। মই ব্যক্তিগতভাৱে তেখেতক কেইবাটাও অনুষ্ঠানত লগ পাইছোঁ, বহুত কথাও পাতিছোঁ আৰু তেখেতৰ প্ৰগ্ৰাম চাই মোৰ চকুপানী ওলাইছিল। মই তেখেতক এবাৰ প্ৰথমতে মোৰ চিনাকি নাছিল, কিন্তু অনুষ্ঠানৰ যোগেদি চিনাকি হ'লোঁ। তেখেতৰ যিটো কলা সেইটো ঈশ্বৰ প্ৰদত্ত শক্তি আছিল। তেখেতৰ বাঁশীৰ যোগেদি মানুহৰ মনত সৌন্দৰ্যতা মানৱতা সৃষ্টি কৰাত তেখেতৰ উল্লেখযোগ্য অৱদান আছিল আৰু তেখেতে জীৱনকালত নিস্বাৰ্থভাৱে অত্যন্ত নিষ্ঠাৰে আমাৰ সমাজখনক সাংস্কৃতিকভাৱে শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিলে। গতিকে সেইগৰাকী মহান শিল্পী কেতিয়াও আমাৰ পৰা আঁতৰি যাব নোৱাৰে। এই যুগে যুগে অমৰ হৈ থাকিব, কাৰণ বাঁশী বাদকসকলে যিটো পৰিৱেশ সৃষ্টি কৰে যিকোনো এটা অনুষ্ঠানত, সেই পৰিৱেশটোত প্ৰতিগৰাকী দৰ্শকক অত্যন্ত মানৱীয় দৃষ্টিভংগীৰে ঐক্যবদ্ধ কৰি তোলে। সেই মহান শিল্পী প্ৰয়াত দীপক শৰ্মা আত্মাই চিৰশান্তি লাভ কৰক। ঈশ্বৰৰ ওচৰত মই তাকেই প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আদৰ্শৰে আমাৰ উঠি অহা প্ৰজন্মই যাতে আমাৰ যিটো শিল্পকলা সাংস্কৃতিক জগতখনক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰক। নিশ্চিতভাৱে মই এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতো আলোচনা